হেল্ল' ভিউৱাৰ্ছ, এইখন এখন স্কুল হয়, দেখিছেনে? এইখন গৌৰীপুৰৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল হয় আৰু আজি এই স্কুলখনত বিভিন্ন স্কুলৰ পৰা অহা ছাৰ বাইদেউসকলক সমগ্ৰ শিক্ষা অসমৰ জৰিয়তে এখন প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে আৰু এই প্ৰশিক্ষণত ছাৰ বাইদেউসকলক কি প্ৰশিক্ষণ দিয়া হ'ব, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ক্লাছৰুমত কেনেকৈ এটা বাধাগ্ৰস্ত শিশুক আগতীয়াকৈ চিনাক্তকৰণ কৰিব পাৰিব তাৰে প্ৰশিক্ষণ দিয়া হৈ আছে। আমাৰ এয়া মেহবুব ছাৰ, তেখেতে বিতংভাৱে আলোচনা কৰি আছে আৰু লগতে ময়ো। আৰু এই প্ৰশিক্ষণত আমি বাধাগ্ৰস্ত কিয় হয়, কি কাৰণত হয় আৰু হ'লে আমি কেনেকৈ আগতীয়াকৈ চিনাক্তকৰণ কৰি তাক আমি ইণ্টাৰভেনশ্যন দিব পাৰিম, তাৰে আমি বিতংভাৱে আলোচনা কৰি আছোঁ। এয়া আমাৰ ছাৰ, চাওক, বিভিন্ন স্কুলৰ পৰা আহিছে আমাৰ এই ছাৰ বাইদেউসকল আৰু বহুত মনোযোগেৰে এই প্ৰশিক্ষণ ছাৰসকলে শুনি আছে। সদৌ শেষত আমাৰ প্ৰতিটো ছাৰক একোখনকৈ চাৰ্টিফিকেট দি আৰু প্ৰশিক্ষণৰ মডুল বিতৰণ কৰি আমি আমাৰ প্ৰশিক্ষণ শিবিৰ শেষ কৰিলোঁ। আজিলৈ ইয়াতে মোৰ